নমস্কাৰ জনাইছোঁ। শ্ৰদ্ধেয় ৰাইজ, আজি অসম কৃষি বিদ্যালয়ৰ দ্বাৰা আয়োজিত আমাৰ নগাঁও জিলাত এখন পাৰ্থেনিয়াম নিৰ্মূলীকৰণৰ এটি অভিযান যি তেওঁলোকে হাতত লৈছে। এই অভিযানৰ জৰিয়তে সমগ্ৰ অসমত আজি আমি বিশেষজ্ঞসকলৰ গোটেই বৈজ্ঞানিকখিনি আপুনি দেখিছে, তেওঁলোক আমাৰ কাষতে আছে। তেওঁলোকে আমাক এইষাৰ বাৰ্তা অসমৰ চুকে কোণে লৈ যাবলৈ এষাৰ অনুৰোধ জনাইছে। শ্ৰদ্ধেয় ৰাইজ, এই যোনটো প্লাণ্টটো দেখিছে, এই গছজোপা দেখিছে, এই প্লাণ্টজোপাক পাৰ্থেনিয়াম বুলি কয়। আৰু এই পাৰ্থেনিয়াম অত্যন্ত বিষাক্ত, আৰু এই বিষাক্ত এই গছজোপাই লাহে লাহে আমাৰ অসমৰ চুকে কোণে বিয়পিবলৈ ধৰিছে। এইখিনিলৈকে যে আমাৰ কৃষকসকলৰ যোনবোৰ খেতি, সেই খেতিটো এই পাৰ্থেনিয়াম এই গছজোপা আমি দেখিবলৈ পাইছোঁ। অত্যন্ত বিষাক্ত। আপোনাৰ খেতি সম্পূৰ্ণভাৱে নিৰ্মূল কৰি দিব, আৰু নিৰ্মূল কৰি দিয়াৰ লগতে আপোনাৰ শৰীৰত এটা ক্ষতি জন্মাব, আৰু ডাঙৰ ডাঙৰ আৰু কেতিয়াবা খজুৱতি ইত্যাদি এজমা বেলেগ বেলেগ ৰোগ হ'ব পাৰে। তাৰ বাবে শ্ৰদ্ধেয় ৰাইজ, আপোনালোক সকলোকে এই মঞ্চৰ পৰা অনুৰোধ জনাব বিচাৰিছোঁ, এই পাৰ্থেনিয়াম যদি দেখে, আজি যদি সমগ্ৰ অসমত আমি একত্ৰিত হৈ প্ৰতিজন আমি নাগৰিকে যদি সজাগ হৈ যদি আমি এই পাৰ্থেনিয়ামক আমি কোনো স্থান নিদিওঁ, আজি যদি দেখোঁ হাতত কিবা এটা পিন্ধি, খালী হাতেৰে নহয়, গ্লভছ এযোৰ পিন্ধি যদি আমি উঘালি পেলাই দিওঁ, অকল চৰকাৰৰ ওপৰত, অকল বৈজ্ঞানিকসকলৰ ওপৰত, অকল অসম কৃষি বিদ্যালয়ৰ ওপৰলৈ আঙুলি টোৱাই এইটো আপোনালোকৰ দায়িত্ব বুলি ক'লে ভুল হ'ব। এই দায়িত্ব আমাৰ প্ৰতিজন নাগৰিকৰ। অসমখন গ্ৰাস কৰাৰ আগতে শ্ৰদ্ধেয় ৰাইজ, আপোনালোক সকলোকে অনুৰোধ জনাব বিচাৰিছোঁ, এই পাৰ্থেনিয়াম যদি নিজৰ ঘৰৰ আশে পাশে ৰাস্তাৰ দাঁতি কাষৰে সেইটো মিউনিচিপালিটিয়ে কৰিব, আমি চেষ্টা কৰিম। কিন্তু আৰম্ভণিতে যদি আপোনালোকে দেখিছে নিজৰ ঘৰৰ আশে পাশে বা নিজৰ খেতি পথাৰত উঘালি পেলাব, আৰু এই বাৰ্তা যি আমি দিছোঁ আজি এই নগাঁৱৰ জিলাৰ তৰফৰ পৰা, আপোনালোকে এই বাৰ্তা সমগ্ৰ অসমত কঢ়িয়াই লৈ যাব বুলি মই আন্তৰিক আহ্বান জনালোঁ। আজিৰ এই গুৰুত্বপূৰ্ণ দিনটোত আমি অসম কৃষি বিজ্ঞান কেন্দ্ৰ তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰতিগৰাকী সদস্যক আমাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু ইমানখিনি সজাগতা যে তেওঁলোকে সৃষ্টি কৰিলে, এটা সমাজমুখী অত্যন্ত গুৰুত্বপূৰ্ণ এটা পদক্ষেপ, তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু শেষত এই আহ্বান কৰিছোঁ যাতে এই পাৰ্থেনিয়ামক অসমত যাতে আমি কোনো দেখা নাপাওঁ, আৰু এটা যাতে গণজাগৰণ হওক, আৰু এই গণজাগৰণৰ জৰিয়তে যাতে আমি পাৰ্থেনিয়াম সম্পূৰ্ণভাৱে আমাৰ অসমৰ পৰা নিৰ্মূল কৰোঁ। ধন্যবাদ।